2, Unit 7, Contributions of Indian Philosopher, ভাৰতীয় দাৰ্শনিকসকলৰ অৱদান। এই অধ্যায়টিৰ ওপৰত ইতিমধ্যে আমি এটা আলোচনা কৰিছিলো। ৰৈ যোৱা অংশখিনিৰ পৰা আজিৰ আলোচনাটো আমি আগবঢ়াম। যোৱা আলোচনাত আমি স্বামী বিবেকানন্দৰ শিক্ষা সম্পৰ্কীয় বিভিন্ন ধাৰণা, বিভিন্ন দিশ আমি আলোচনা কৰিলো। ৰবীন্দ্ৰনাথ ঠাকুৰৰ শৈক্ষিক দৃষ্টিভংগী, শৈক্ষিক ক্ষেত্ৰত তেওঁৰ মতামত আমি আলোচনা কৰিলো। আমি আলোচনা কৰি আছিলো মহাত্মা গান্ধীৰ শৈক্ষিক চিন্তাধাৰা বা শৈক্ষিক দৃষ্টিভংগীসমূহ। মহাত্মা গান্ধীৰ শিক্ষাৰ দিশটোক প্ৰতিফলিত কৰিছিল, শৈক্ষিক চিন্তাধাৰাক প্ৰতিফলিত কৰিছিল বুনিয়াদী শিক্ষাৰ জৰিয়তে। মহাত্মা গান্ধীৰ শিক্ষা ব্যৱস্থাটোক বুনিয়াদী শিক্ষা বুলি কোৱা হৈছিল। এই বুনিয়াদী শিক্ষা ভাৰতবৰ্ষৰ শিক্ষা খণ্ডখনত এক নতুন সংযোজন হৈছিলে। এই শিক্ষাৰ আৰম্ভণি হৈছিলে 1937 চনত। ৱাৰ্ধাত এখন সন্মিলন অনুষ্ঠিত হৈছিল আৰু সেই সন্মিলনতে মহাত্মা গান্ধীয়ে কি কৰিছিলে, বুনিয়াদী শিক্ষাৰ ধাৰণাটো তাতে ঘোষণা কৰিছিলে আৰু পিছৰ পৰ্যায়ত বুনিয়াদী শিক্ষা ভাৰতৰ শিক্ষা ব্যৱস্থাৰ লগত সংযোজন হয়। গতিকে মহাত্মা গান্ধীৰ শৈক্ষিক দৃষ্টিভংগী, শৈক্ষিক চিন্তাধাৰাৰ প্ৰতিফলন হৈছে বুনিয়াদী শিক্ষাত। বুনিয়াদী শিক্ষাৰ কেইবাটাও মূল বৈশিষ্ট্য আছে। তাৰে মাজতে কোৱা হৈছে যে 7 পৰা 14 বছৰ বয়সৰ ল'ৰা ছোৱালীক এই শিক্ষা কি কৰা হ'ব, বিনামূলীয়াকৈ প্ৰদান কৰা হ'ব। 7 পৰা 14 বছৰ বয়সৰ যিমানখিনি ল'ৰা ছোৱালী আছে সেই ল'ৰা ছোৱালীক বুনিয়াদী শিক্ষা বিনামূলীয়াকৈ প্ৰদান কৰা হ'ব। এই শিক্ষা মাতৃভাষাৰ জৰিয়তে প্ৰদান কৰা হ'ব। মহাত্মা গান্ধীৰ বুনিয়াদী শিক্ষাৰ অন্যতম বৈশিষ্ট্য আছিলে কি, মাতৃভাষাৰ জৰিয়তে শিক্ষা প্ৰদান কৰা। মহাত্মা গান্ধীয়ে বিশ্বাস কৰিছিলে কি যে এজন মানুহ নিজৰ মাতৃভাষাত যিমান ভালকে নিজৰ অনুভূতিখিনি ব্যক্ত কৰিব পাৰে, বেলেগ ভাষাত ইমান ধুনীয়াকে কৰিব নোৱাৰে। সেইকাৰণে প্ৰত্যেকজন শিশুৰ অন্তৰ্নিহিত প্ৰতিভাসমূহক অধিক সফল ৰূপত প্ৰকাশ কৰিবৰ কাৰণে মাতৃভাষাৰ শিক্ষাৰ মাধ্যম হ'ব লাগে বুলি মহাত্মা গান্ধীয়ে অনুভৱ কৰিছিলে আৰু বুনিয়াদী শিক্ষাত সেই মাতৃভাষাৰ প্ৰয়োগ কৰাৰ কথা কোৱা হৈছিলে। তাৰপিছত বুনিয়াদী শিক্ষাৰ অন্যতম বৈশিষ্ট্য হ'ল এই শিক্ষা হস্তশিল্পৰ মাধ্যমেৰে প্ৰদান কৰা হৈছিলে। ক্ৰাফ্ট চেন্ট্ৰিক, হস্তশিল্প, বিভিন্ন হাতৰ কামেৰ জৰিয়তে, হাতৰ কাম বা হাতৰ কামৰ জৰিয়তে শিক্ষা প্ৰদান কৰা হৈছিলে শিক্ষাৰ্থীসকলক। বিভিন্ন হস্তশিল্পসমূহক পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰি শিক্ষাৰ্থীসকলক বিভিন্ন ধৰণৰ জ্ঞান প্ৰদান কৰা হৈছিলে। বিভিন্ন বিষয়ৰ ওপৰত বৃত্তিমূলক দক্ষতা প্ৰদান কৰা হৈছিল। বিভিন্ন শিল্প যেনেকে হাতৰ কামৰ কথা কোৱা হৈছে, খেতি পথাৰকো ইয়াতে সামৰি লোৱা হৈছিলে। বাগিচাৰ কাম, ফুলনিৰ কাম, তাৰপিছত চিলাইৰ কাম, এই গোটেইখিনি সামৰি লোৱা হৈছিলে। হাতৰ বিভিন্ন কামখিনি, বাঁহ বেতৰ কাম, এই গোটেইখিনি সামৰি লোৱা হৈছিলে। এই হস্তশিল্পৰ ধাৰণাটো শিক্ষাত অন্তৰ্ভুক্ত কৰি মহাত্মা গান্ধীয়ে অনুভৱ কৰিছিলে কি যে আমি ভাৰতবৰ্ষৰ নিজৰ দেশত উৎপাদিত সামগ্ৰীৰে আমি দেশখন পৰিচালনা কৰিবলৈ সক্ষম হ'ম। নিজৰ দেশত উৎপাদিত সামগ্ৰীসমূহ যিখিনি আমাৰ দৈনন্দিন জীৱনত লাগে সেইখিনি আমি নিজে উৎপাদন কৰিম, বাহিৰৰ দেশৰ পৰা আমি আনিব নালাগে। তেতিয়া আমাৰ ভাৰতবৰ্ষখন সম্পূৰ্ণৰূপে কি হ'ব, স্বনিৰ্ভৰশীল হ'ব, আত্মনিৰ্ভৰশীল হ'ব। গতিকে সেই উদ্দেশ্যে পাঠ্যক্ৰমত কি কৰা হৈছিলে, হস্তশিল্প অন্তৰ্ভুক্ত কৰা হৈছিলে। বুনিয়াদী শিক্ষাৰ পাঠ্যক্ৰমসমূহ অধিক ব্যৱহাৰিকতাৰ ওপৰত গুৰুত্ব দিছিলে, ব্যৱহাৰিক দিশটো বেছি গুৰুত্ব দিছিলে। গতিকে মহাত্মা গান্ধীৰ এই শিক্ষাৰ ধাৰণা পৰৱৰ্তী পৰ্যায়ত আমাৰ ভাৰতবৰ্ষৰ শিক্ষাৰ ক্ষেত্ৰখনত এক ইতিবাচক প্ৰভাৱ পেলাবলৈ সক্ষম হয়। মহাত্মা গান্ধীৰ বুনিয়াদী শিক্ষাৰ ধাৰণাটোক 3টা এইচৰে কি কৰা হৈছিলে, গঢ় দি তোলা হৈছিলে। 3টা এইচৰ ধাৰণাৰ আধাৰত বুনিয়াদী শিক্ষা গঢ় লৈ উঠিছিলে। প্ৰথমতে কোৱা হৈছে হেড, হেড মানে মূৰ। প্ৰথম এইচত কোৱা হৈছে হেড, দ্বিতীয় এইচত কোৱা হৈছে হাৰ্ট, তৃতীয় এইচত কোৱা হৈছে হ্যান্ড। এই 3টা এইচৰে বুনিয়াদী শিক্ষাৰ ভেটি গঢ় লৈ উঠা বুলি মহাত্মা গান্ধীয়ে কৈছিলে। হেড মানে মূৰ, মানুহৰ মাথাটো, মূৰটো। সেই মূৰটো কি কৰিব, বৌদ্ধিক বিকাশ আৰু চিন্তা শক্তিৰ উন্মেষ ঘটাব। মানুহৰ মূৰটোত
কি হয় মূৰত বৌদ্ধিক বিকাশ হয় আৰু চিন্তা শক্তিৰ উন্মেষণ হয় গতিকে নতুন নতুন চিন্তাধাৰা নতুন নতুন বৌদ্ধিক দিশসমূহৰ বিকাশ হ'বৰ কাৰণে আমাৰ মূৰৰ ওপৰত দায়িত্ব থাকে বা মূৰটো তাত সন্নিৱিষ্ট হৈ থাকে জড়িত হৈ থাকে শিক্ষাৰ ক্ষেত্ৰত বা ব্যৱহাৰিক ক্ষেত্ৰখনত কি কি নতুনত্ব আনিব পৰা যায় কি কি বৌদ্ধিক দিশ সংযোজন কৰিব পৰা যায় কি চিন্তা শক্তিৰ উন্মেষ ঘটাব পৰা যায় সেইখিনি কোনে কৰিব মূৰ দ্বিতীয় এইচত কোৱা হৈছে হাৰ্ট হাৰ্ট মানে হৃদয় অন্তৰ হৃদয় ইয়াতে কোৱা হৈছে যে এই হাৰ্টৰ জৰিয়তে মানুহৰ কি কৰি তুলিব বিচৰা হৈছে নৈতিক চৰিত্ৰ আৰু আধ্যাত্মিক মূল্যবোধৰ বিকাশ কৰিব বিচৰা হৈছে হাৰ্টৰ বা হৃদয় বা অন্তৰৰ জৰিয়তে কি কৰিব বিচৰা হৈছে যে প্ৰত্যেকজন মানুহৰ নৈতিক চৰিত্ৰৱান কৰি তোলা আৰু আধ্যাত্মিক মূল্যবোধৰ বিকাশ সাধন কৰা আধ্যাত্মিক মূল্যবোধৰ বিকাশ সাধন কৰি তোলাটো হাৰ্টৰ দায়িত্ব বা কাম বুলি গণ্য কৰা হৈছে তৃতীয়টো এইচ হ'ল হেণ্ড হাত ইয়াতে কোৱা হৈছে শাৰীৰিক শ্ৰম আৰু কাৰিকৰী দক্ষতাৰ প্ৰশিক্ষণ শাৰীৰিক শ্ৰম যিমানখিনি শাৰীৰিক শ্ৰম কৰা হয় গোটেইখিনিত আমাৰ হাতখন কি হৈ থাকে জড়িত হৈ থাকে আৰু কাৰিকৰী দক্ষতাসমূহৰ লগত আমাৰ হাতখন জড়িত হৈ থাকে গতিকে এই তিনিটা এইচত সমান্তৰালভাৱে বিকাশ হোৱাটো মহাত্মা গান্ধীয়ে বিচাৰিছিল আমাৰ বৌদ্ধিক বিকাশ হ'ব লাগিব চিন্তা শক্তিৰ উন্মেষ হ'ব লাগিব নৈতিকতা আৰু আধ্যাত্মিকতাৰ বিকাশ হ'ব লাগিব শাৰীৰিক শ্ৰম আৰু কাৰিকৰী দক্ষতাৰ প্ৰশিক্ষণ হ'ব লাগিব গতিকে এই তিনিটা এইচৰ জৰিয়তে গোটেই শিক্ষা ব্যৱস্থা এটা নতুন দিগন্তলৈ আগবাঢ়ি যাব বুলি মহাত্মা গান্ধীয়ে বিশ্বাস কৰিছিল মহাত্মা গান্ধী মই অলপ আগতে কৈছিলো যে আত্মনিৰ্ভৰশীলতাৰ কথা কৈছিলে শিক্ষাৰ জৰিয়তে তেওঁ বিচাৰিছিলে মহাত্মা গান্ধী বিচাৰিছিল যে শিক্ষাৰ জৰিয়তে প্ৰত্যেকজন মানুহে আত্মনিৰ্ভৰশীল হৈ উঠিব লাগে কোনেও কাৰো ওপৰত নিৰ্ভৰ কৰিব নালাগে যেতিয়া এখন ঘৰৰ প্ৰত্যেকজন সদস্য আত্মনিৰ্ভৰশীল হ'ব সেই সমাজখন তেনেকে প্ৰত্যেকে যেতিয়া আত্মনিৰ্ভৰশীল হ'ব সমাজখন আত্মনিৰ্ভৰশীল হ'ব সমাজখন আত্মনিৰ্ভৰশীল হোৱাৰ লগে লগে দেশখনো আত্মনিৰ্ভৰশীল হ'ব গতিকে আত্মনিৰ্ভৰশীল হোৱাৰ লগে লগে সেই দেশখনৰ বিভিন্ন সমস্যা বিভিন্ন সমস্যা আৰু বিভিন্ন তেনেকুৱা ধৰণৰ প্ৰত্যাহ্বানসমূহ লাহে লাহে নোহোৱা হৈ যাব গতিকে সেই ধাৰণাটো মহাত্মা গান্ধীয়ে কি কৰিব বিচাৰিছিলে শিক্ষাৰ জৰিয়তে লাভ কৰিব বিচাৰিছিলে গতিকে মহাত্মা গান্ধীৰ মতে শিক্ষাই এজন ব্যক্তিক স্বাৱলম্বী কৰিব লাগে আমি শিক্ষা লৈ যদি স্বাৱলম্বী হ'ব নোৱাৰো তেতিয়াহ'লে সেই শিক্ষাৰ কোনো মূল্য নাথাকে বৰ্তমান সময়ত আমি দেখিবলৈ পাইছো ইমান নিবনুৱা সমস্যা বাঢ়ি গৈছে নিবনুৱা সমস্যা বাঢ়াৰ অন্যতম এটা কাৰণ হৈছে কি যদি দেখা যায় নিবনুৱাসকলক দেখা যায় শতকৰা 90% নিবনুৱা সমস্যা নিবনুৱা শিক্ষিত নিবনুৱা 90% শিক্ষিত নিবনুৱা শিক্ষা দীক্ষা লাভ কৰাৰ পিছত কোনো শ্ৰম কৰিব পৰা নাই কাম কৰিব পৰা নাই শিক্ষা লাভ কৰাৰ পিছত যিটি কাম কৰিব নোৱাৰে যাৰ কাৰণে নিবনুৱা সমস্যা শিক্ষিত নিবনুৱা সমস্যা বহুত বেছি বুলি গণ্য কৰা হয় অশিক্ষিত মানুহখিনি যিটি কাম কৰিব পাৰে গতিকে সেইকাৰণে সেইখিনিৰ মাজত নিবনুৱাৰ ধাৰণাটো ইমান প্ৰযোজ্য নহয় কিন্তু শিক্ষিত মানুহখিনিৰ মাজত বেছি গতিকে মহাত্মা গান্ধী সেই দিশটো অনুধাৱন কৰিব পাৰিছিলে সেই দিশটো উপলব্ধি কৰিয়ে মহাত্মা গান্ধীয়ে শিক্ষাত বৃত্তিৰ ধাৰণাটো অন্তৰ্ভুক্ত কৰিছিল অৰ্থাৎ শিক্ষা লাভ কৰাৰ পিছত প্ৰত্যেকজন শিক্ষাৰ্থীয়ে আত্মনিৰ্ভৰশীল হ'ব লাগিব স্বাৱলম্বী হ'ব লাগিব তাৰ কাৰণে সেই একেটা বৃত্তি কোনোবা হয়তো ৰুমালৰ ফুল তোলা কাম শিকিব কোনোবা বাঁহ বেতৰ কাম শিকিব কোনোবা যিকোনো এটা শিল্পৰ কাম শিকিব পিছত যদি চাকৰি বাকৰি নহয় তেতিয়াহ'লে সেই শিল্পটোৰ জৰিয়তে তেওঁ নিজৰ যিখিনি অৰ্থনৈতিক প্ৰয়োজন সেইখিনি নিজে পূৰণ কৰিব পাৰিব বেলেগৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে স্বনিৰ্ভৰশীল হ'ব স্বাৱলম্বী হ'ব পাৰিব গতিকে সেইকাৰণে মহাত্মা গান্ধী কৈছে যে শিক্ষাই এজন ব্যক্তিক স্বাৱলম্বী কৰিব লাগিব আৰু সেই উদ্দেশ্যে মহাত্মা গান্ধীৰ পাঠ্যক্ৰমত শিল্পৰ ধাৰণাটো অন্তৰ্ভুক্ত কৰিছিল বিদ্যালয়সমূহ উৎপাদনশীল কামৰ জৰিয়তে নিজৰ খৰচ নিজে যোগাৰ কৰিব লাগে উৎপাদনশীল মই যে কৈছিলো পাঠ্যক্ৰমত কি কৰিছিলে শিল্প হস্তশিল্পৰ ধাৰণা বা বিভিন্ন শিল্পমূলক দিশসমূহ অন্তৰ্ভুক্ত কৰিছিলে তাৰ পৰা যিমানখিনি বস্তু উৎপাদন হৈছিলে সেই উৎপাদন হোৱা বস্তুখিনি বিক্ৰী কৰি এটা অংশ শিক্ষাৰ্থীসকলক দিয়া যায় আৰু এটা অংশ
সেই বিদ্যালয়খনৰ উন্নতিৰ কাৰণে ব্যৱহাৰ কৰা হয়। গতিকে শিক্ষাৰ্থীসকলেও উপকৃত হয়, শিক্ষাৰ্থীসকলেও আগ্ৰহ বাঢ়ে আৰু বিদ্যালয়খনো পৰিচালনা ক্ষেত্ৰত প্ৰয়োজন হোৱা খৰচখিনি কি কৰিব পাৰে, উলিয়াব পাৰে। গতিকে মহাত্মা গান্ধীৰ ধাৰণা সেইটো আছিলে যে বিদ্যালয়সমূহে নিজৰ খৰচ কি কৰিব, সেই উৎপাদনশীল বস্তুখিনিৰ জৰিয়তে, কামৰ জৰিয়তে খৰচখিনি নিজে কি কৰিব, যোগাৰ কৰি ল'ব। গতিকে ইয়াতে শিক্ষাৰ্থীসকলেও যেতিয়া শিকাৰ সময়ত, শিকি থকাৰ সময়ত যেতিয়া পইচা উপাৰ্জন কৰিব পাৰিব, ইয়াতে শিক্ষাৰ্থীসকলৰ দুবাৰকে সিহঁতে লাভান্বিত হ'ব। এবাৰ সিহঁতে শিক্ষা লাভ কৰাৰ লগতে দক্ষতাটো লাভ কৰিলে, জ্ঞান লাভ কৰিলে, দ্বিতীয়তে সিহঁতে পইচাও লাভ কৰিলে। গতিকে শিক্ষাৰ্থীসকলে সেইকাৰণে এই দিশটোৰ প্ৰতি আকৰ্ষিত হোৱা দেখা যায়, আকৰ্ষিত হৈছিল। তাৰপিছত কৈছে ই শ্ৰমৰ প্ৰতি মৰ্যাদাবোধ বৃদ্ধি কৰে। মহাত্মা গান্ধীৰ যোনটো বুনিয়াদী শিক্ষাৰ ধাৰণা, সেই শিক্ষাৰ ধাৰণা প্ৰত্যেকটো কামক সন্মান কৰা শিকোৱা হয়। শ্ৰমৰ মৰ্যাদা, যোনে যোনটো কাম কৰিছে সেই কামৰ মৰ্যাদা উপলব্ধি কৰিবলৈ শিকোৱা হয়। কোনো এটা কাম সৰু নহয়, কোনো এটা কাম ডাঙৰ নহয়, সেই ধাৰণাটো বুনিয়াদী শিক্ষাৰ শিক্ষাৰ্থীসকলক শিকোৱা হয়। সৰু কাম ডাঙৰ কাম বুলি কোনো কথা নাই, যোনে যোনটো কাম কৰিছে সেই কামটো ভাল পাবলৈ শিকে, মৰ্যাদা সহকাৰে সেই কামখিনি কৰিব লাগে। গতিকে সেই ধাৰণাটো মহাত্মা গান্ধীয়ে শিক্ষাৰ্থীসকলৰ মাজত সোমোৱাই দিছিলে। সেইখিনি সময়ত মহাত্মা গান্ধী এইটো অনুধাৱন কৰিছিলে, এইটো অনুভৱ কৰিছিলে যে ভাৰতীয় মানুহখিনি সাধাৰণতে আমাৰ কিছুমান টেণ্ডেঞ্চি আছে, কিছুমান মনোভাৱ আমাৰ আছে। আমি অলপ শিক্ষিত হলো, শিক্ষিত হোৱাৰ পিছত যি টি কাম নকৰো, আমাৰ প্ৰেষ্টিজত লাগে, মান সন্মানত লাগে। গতিকে সেই ধাৰণাটো মহাত্মা গান্ধী অনুভৱ কৰিব পাৰিছিলে। গতিকে সেই দিশটো মানুহক দিনক দিনে আৰু কি কৰিছে, নিবনুৱাৰ ফালে আগবঢ়াই লৈ গৈছে। কাৰণ যি টি কাম কৰিব নোৱাৰিলে, মনে বিচৰা কামটো নোপোৱালৈকে সি নিবনুৱা হৈ থাকিব লগা হয়। কিন্তু সেই দিশটো যাতে শিক্ষাৰ্থীসকলে কৰিব লগা নহয়, যোনটো কাম তেওঁ শিকিছে, যোনটো কাম তেওঁ জানে, সেই কামটো অতি নিষ্ঠা সহকাৰে মৰ্যাদাপূৰ্ণভাৱে কৰিব লাগে, সেই ধাৰণাটো শিক্ষাৰ্থীসকলক ইয়াতে শিকোৱা হয়। ইয়াৰ ওপৰত কোৱা হৈছে যে বৈষম্যমূলক শিক্ষাৰ ক্ষেত্ৰত বা কৰ্মৰ ক্ষেত্ৰত যিখিনি বৈষম্যমূলক ধাৰণা, সেইখিনি দূৰ কৰাত সহায় কৰাৰ কথা কোৱা হৈছে। বৈষম্যমূলক ধাৰণা, ল'ৰা ছোৱালীৰ মাজত থকা বৈষম্য, বিভিন্ন জাতিৰ মাজত থকা বৈষম্য, সেইখিনি দূৰ কৰাৰ কথা কোৱা হৈছে। গতিকে কামৰ জৰিয়তে সেইখিনি যেতিয়া সকলোৱে কামত ব্যস্ত হৈ যাব, তেতিয়া সেইখিনি অট'মেটিকেলি দূৰ হৈ যাব। গতিকে আত্মনিৰ্ভৰশীলতা আৰু শ্ৰম, এই দুটা ধাৰণাক মহাত্মা গান্ধী অতি গভীৰভাৱে অনুধাৱন কৰিছিলে আৰু সেইখিনি বুনিয়াদী শিক্ষাত প্ৰতিফলিত কৰা দেখা যায়। বুনিয়াদী শিক্ষাৰ লক্ষ্য আৰু পাঠ্যক্ৰম। বুনিয়াদী শিক্ষাৰ লক্ষ্য আৰু পাঠ্যক্ৰমৰ ক্ষেত্ৰত আমি কিছুমান ব্যতিক্ৰমী ধাৰণা দেখিবলৈ পাওঁ, যোনটো অইন শিক্ষা ব্যৱস্থাত নাই। শিক্ষাৰ লক্ষ্য সম্পৰ্কে প্ৰথমতে কোৱা হৈছে সাংস্কৃতিক লক্ষ্য। শিক্ষাৰ জৰিয়তে সংস্কৃতিৰ বিকাশ হ'ব লাগে। প্ৰত্যেক সমাজৰ নিজস্ব কিছুমান সভ্যতা সংস্কৃতি থাকে, সেই সভ্যতা সংস্কৃতিখিনি শিক্ষাৰ জৰিয়তে বিকাশ হ'ব লাগে। শিক্ষাৰ জৰিয়তে এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ স্থানান্তৰিত হ'ব লাগে। শিক্ষাৰ্থীসকলক সেই সমাজৰ সভ্যতা সংস্কৃতি পৰিচয় কৰাই দিব পাঠ্যক্ৰমৰ বা শিক্ষাৰ জৰিয়তে, আৰু সেই শিক্ষাৰ্থীসকলে পৰৱৰ্তী প্ৰজন্মলৈ সেই সভ্যতা সংস্কৃতিখিনি বহন কৰি লৈ যাব আৰু সেই পৰৱৰ্তী প্ৰজন্মক ইয়াৰ বিষয়ে পৰিচয় কৰাই দিব। গতিকে সেইটো এটা শিক্ষাৰ লক্ষ্য হ'ব লাগে। শিক্ষাৰ লক্ষ্য কি হ'ব লাগে? সমাজখনৰ সভ্যতা সংস্কৃতিখিনিক সংৰক্ষণ কৰা আৰু শিক্ষাৰ্থীসকলৰ জৰিয়তে এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ তাক ৰূপান্তৰিত কৰা। তাৰপিছত কোৱা হৈছে চৰিত্ৰ গঠনৰ লক্ষ্য। শিক্ষাৰ্থীসকল সৎ চৰিত্ৰৱান হ'ব লাগিব, সুচৰিত্ৰৱান হ'ব লাগিব। মানুহৰ সুচৰিত্ৰ জীৱনৰ এটা আটাইতকৈ সুন্দৰ অলংকাৰ বুলি মহাত্মা গান্ধীয়ে অনুভৱ কৰিছিল। সুচৰিত্ৰ মানুহৰ জীৱনৰ আটাইতকৈ সুন্দৰ অলংকাৰ, যি মানুহক অধিক ধুনীয়া কৰি তোলে, অধিক আকৰ্ষণীয় কৰি তোলে। এজন মানুহ তেওঁৰ চৰিত্ৰ যদি ভাল হয়, সকলো মানুহে সেই মানুহজনক ভাল পায়। চৰিত্ৰ বেয়া হলে সকলো মানুহে বেয়া পায়। গতিকে সেইকাৰণে মহাত্মা গান্ধীয়ে কৈছিলে যে মানুহৰ জীৱনৰ আটাইতকৈ শক্তিশালী আৰু ধুনীয়া অলংকাৰটোৱে হৈছে চৰিত্ৰ। গতিকে শিক্ষাৰ জৰিয়তে
শিক্ষাৰ্থীসকলৰ চৰিত্ৰ গঠন কৰিব লাগে, প্ৰত্যেকজন শিক্ষাৰ্থীক চৰিত্ৰবান কৰি তুলিব লাগে বুলি মহাত্মা গান্ধীয়ে অনুভৱ কৰিছিল আৰু শিক্ষাৰ লক্ষ্যক তাক নিৰ্ধাৰণ কৰি লৈছিল। সুচৰিত্ৰ অধিকাৰী হিচাপে গঢ় দি তুলিবৰ কাৰণে প্ৰয়াস কৰিছিলে। তাৰপিছত আত্মপৰ্যাপ্ততাৰ লক্ষ্য, আত্মপৰ্যাপ্ততা নিজৰ যিখিনি আছে, নিজৰ যিখিনি দক্ষতা আছে, নিজৰ যিখিনি সক্ষমতা আছে, নিজৰ যিখিনি ক্ষমতা আছে, সেই ক্ষমতাখিনিক অনুধাৱন কৰি, সেই ক্ষমতাখিনিক অনুভৱ কৰি তেওঁ সেইখিনিৰ মাজতে সন্তুষ্ট হৈ থকা আত্মপৰ্যাপ্ততা। মোৰ যিখিনি গুণ আছে, মোৰ যিখিনি প্ৰতিভা আছে, সেইখিনিৰ মাজত মই যেতিয়া সন্তুষ্ট হ'ম, তেতিয়া মনৰ বহুতখিনি সমস্যা দূৰ হৈ যাব। চিন্তা, হতাশা, নিৰাশা, এই মনোবৈজ্ঞানিক বেমাৰসমূহ আমাৰ মনৰ পৰা নোহোৱা হৈ যাব যেতিয়া আমি আত্মপৰ্যাপ্ততাক অনুধাৱন কৰিব পাৰিম, আত্মপৰ্যাপ্ততা কি কৰিব পাৰিম, আমি অনুভৱ কৰিব পাৰিম। গতিকে শিক্ষাৰ জৰিয়তে এই আত্মপৰ্যাপ্ততাৰ ধাৰণাটোক বিকাশ কৰি তুলিব লাগে বুলি মহাত্মা গান্ধীয়ে অনুভৱ কৰিছিল। ইয়াৰ উপৰিও আৰু কৈছিলে শিক্ষাৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ বৃত্তিমূলক দিশসমূহ বিকাশ কৰিব লাগে, বৃত্তিমূলক দক্ষতা বিকাশ কৰিব লাগে, বৃত্তিমূলক দক্ষতা বিকশাই তুলিব লাগিব শিক্ষাৰ জৰিয়তে। প্ৰত্যেকজন ব্যক্তিক একোটা বৃত্তিৰ কাৰণে প্ৰয়োজন হোৱা দক্ষতাখিনি প্ৰদান কৰিব লাগে, এইটো শিক্ষাৰ লক্ষ্য হ'ব লাগে। ইয়াৰ উপৰি শিক্ষাৰ জৰিয়তে প্ৰত্যেকজন ব্যক্তিক সভ্যতা সংস্কৃতিৰ বাবে প্ৰয়োজন হোৱা গুণাৱলীসমূহ প্ৰদান কৰিব লাগে। সমাজৰ যিখিনি গুণৰ প্ৰয়োজন হয়, সেই গুণখিনি শিক্ষাৰ জৰিয়তে শিক্ষাৰ্থীসকলক প্ৰদান কৰিব লাগে বুলি কোৱা হৈছে। সেইটো এটা শিক্ষাৰ লক্ষ্য হ'ব লাগে। গতিকে শিক্ষাৰ লক্ষ্য সম্পৰ্কে মহাত্মা গান্ধীৰ ধাৰণাটো অধিক ব্যৱহাৰিক আৰু অধিক সময় উপযোগী আছিলে, আৰু সেই লক্ষ্যৰ আধাৰতে বুনিয়াদী শিক্ষা ব্যৱস্থাটো গঢ় লৈ উঠিছিলে। গতিকে ইয়াৰ উপৰি আৰু বহুত কেইটা দিশৰ ওপৰত মহাত্মা গান্ধীয়ে শিক্ষাৰ লক্ষ্যৰ দিশটোক স্থান দিছিলে। তাৰ মাজত কেইটামানহে আলোচনা কৰা হ'ল। এতিয়া আহো আমি পাঠ্যক্ৰম সম্পৰ্কে মহাত্মা গান্ধীৰ ধাৰণা। মহাত্মা গান্ধীৰ পাঠ্যক্ৰম সম্পৰ্কে কি ধাৰণা দিছিলে, কেনেকুৱা ধাৰণা আছিলে? মহাত্মা গান্ধীয়ে কৈছিল যে শিল্পকেন্দ্ৰিক পাঠ্যক্ৰম হ'ব লাগিব। পাঠ্যক্ৰম মূলত শিল্পকেন্দ্ৰিক হ'ব লাগিব, তাত্ত্বিকবিদৰ নহয়। ব্যৱহাৰিক আৰু শিল্পকেন্দ্ৰিক, ব্যৱহাৰিক আৰু শিল্পকেন্দ্ৰিক হ'ব লাগিব। একোটা শিল্প শিক্ষাৰ্থীসকলে যাতে আয়ত্ত কৰিব পাৰে, শিকিব পাৰে, সেই বিষয়সমূহ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব লাগিব। সকলো বিষয়বস্তু শিল্পকেন্দ্ৰিক নীতিৰ আধাৰত পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ'ব লাগিব। গতিকে পাঠ্যক্ৰম শিল্পকেন্দ্ৰিক হোৱাটো মহাত্মা গান্ধীয়ে বিচাৰিছে। তাৰপিছত কোৱা হৈছে পাঠ্যক্ৰমত মাতৃভাষাৰ গুৰুত্ব থাকিব লাগিব। মাতৃভাষাৰ জৰিয়তে পাঠ্যক্ৰমসমূহ প্ৰস্তুত কৰিব লাগিব। শিক্ষাৰ্থীসকলে অধ্যয়ন কৰিব লগা বিষয়বস্তুসমূহ হ'ল পাঠ্যক্ৰম। সেই পাঠ্যক্ৰমখিনি মাতৃভাষাত প্ৰস্তুত কৰিব লাগিব। মাতৃভাষাৰ জৰিয়তে শিক্ষাৰ্থীসকললৈ সেইখিনি আগবঢ়াব লাগিব। গতিকে পাঠ্যক্ৰমৰ ধাৰণাৰ ক্ষেত্ৰত মহাত্মা গান্ধী কৈছে কি যে মাতৃভাষা এটা গুৰুত্বপূৰ্ণ দিশ হিচাপে গণ্য কৰা হ'ব। ইয়াৰ উদ্দেশ্যে ভাষা, সাহিত্য, সেই ধাৰণাবিলাক মাতৃভাষাৰ জৰিয়তে কি কৰিব বিচাৰিছিলে মহাত্মা গান্ধীয়ে বিকাশ কৰিব বিচাৰিছিল। ভাষা, সাহিত্য, সেই ধাৰণাখিনি মাতৃভাষাৰ জৰিয়তে বিকাশ কৰিব বিচাৰিছিলে। গতিকে মাতৃভাষাত সেই দিশখিনিক স্থান প্ৰদান কৰিছিলে মহাত্মা গান্ধীয়ে। তাৰপিছত কোৱা হৈছে সামাজিক অধ্যয়ন। সমাজ এখনত বসবাস কৰিবৰ কাৰণে সমাজৰ ৰীতি নীতি, সমাজৰ সামগ্ৰিক ব্যৱস্থা, পৰম্পৰা, সেই গোটেইখিনিৰ সৈতে পৰিচিত হৈ থাকিব লাগিব, সেই সমাজখন জানিব লাগিব। সেইকাৰণে সামাজিক অধ্যয়নৰ কথা কৈছিলে। পাঠ্যক্ৰমত সমাজ এখনৰ বিভিন্ন দিশসমূহ শিক্ষাৰ্থীসকলে অধ্যয়ন কৰিব লাগিব, আৰু সেইখিনি পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাটো প্ৰয়োজন। প্ৰত্যেক সমাজৰ সভ্যতা সংস্কৃতি বেলেগ বেলেগ, প্ৰত্যেক সমাজৰ নীতি আদৰ্শ বেলেগ বেলেগ। গতিকে সেই সভ্যতা সংস্কৃতি, নীতি আদৰ্শ, সেইখিনিৰ বিষয়ে শিক্ষাৰ্থীসকলে যাতে অৱগত হ'ব পাৰে, নিজৰ সমাজৰ লগতে অইন সমাজসমূহৰ সৈতে সিহঁতে নিজৰ পৰিচয় দাঙি ধৰিবৰ কাৰণে সামাজিক অধ্যয়ন কৰিব লাগিব, পাঠ্যক্ৰমত সেইটো অন্তৰ্ভুক্ত কৰিব লাগিব। তাৰপিছত কোৱা হৈছে কি যে গাণিতিক ধাৰণা, অংক কৰিব পৰা বা গণিতৰ ধাৰণা পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব লাগিব। প্ৰত্যেকজন ব্যক্তিৰ
গাণিতিক ধাৰণা লাভ কৰাটো অতি প্ৰয়োজন কাৰণ গাণিতিক ধাৰণাই আমাৰ দৈনন্দিন জীৱনত বিভিন্ন সময়ত আমাৰ প্ৰয়োজন হোৱা গাণনিক দিশসমূহক সহায় কৰে গতিকে পাঠ্যক্ৰমত গাণিতিক ধাৰণা অন্তৰ্ভুক্ত কৰিব লাগে সাধাৰণ বিজ্ঞান বিভিন্ন সাধাৰণ বিজ্ঞানসমূহ যিখিনি সাধাৰণ বিজ্ঞান এই সাধাৰণ বিজ্ঞানসমূহ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰি শিক্ষাৰ্থীসকলক বিজ্ঞানৰ সৈতেও পৰিচয় কৰাই দিব লাগে তাৰপিছত মহাত্মা গান্ধী আৰু কৈছিল যে পাঠ্যক্ৰমত সংগীতৰ ব্যৱস্থা থাকিব লাগিব সংগীতৰ স্থান পাব লাগিব সংগীতৰ জৰিয়তে মনক আমি সজীৱ কৰি তুলিব পাৰো মনটোক আমি সজীৱ কৰি ৰাখিব পাৰো সেইকাৰণে সংগীতক পাঠ্যক্ৰমত স্থান দিয়াৰ কথা মহাত্মা গান্ধীয়ে কৈছিল পাঠ্যক্ৰমত সংগীত স্থান পাব লাগে বা সংগীতক অন্তৰ্ভুক্ত কৰিব লাগে গতিকে এইখিনি আছিল মহাত্মা গান্ধীৰ পাঠ্যক্ৰম আৰু শিক্ষাৰ লক্ষ্য আৰু পাঠ্যক্ৰম সম্পৰ্কে ধাৰণা এটা শিক্ষাদান পদ্ধতি আৰু শিক্ষক সম্পৰ্কে মহাত্মা গান্ধীৰ ধাৰণা কেনেকুৱা আছিল মহাত্মা গান্ধীয়ে শিক্ষাদান পদ্ধতি সম্পৰ্কে কৈছিলে যে দলীয় কামৰ দ্বাৰা শিক্ষাৰ্থীসকলক দলীয়ভাৱে কাম কৰিব দিব লাগে দলীয়ভাৱে কাম কৰিব দিলে শিক্ষাৰ্থীসকলে বিভিন্ন সামাজিক গুণাৱলীসমূহ বিকাশ কৰিব পাৰে সহযোগিতা সহানুভূতিশীলতা তাৰপিছত ধৈৰ্যশীলতা ভাতৃত্ববোধ নেতৃত্ব এই সামাজিক গুণাৱলীসমূহ দলীয় কামৰ দ্বাৰা প্ৰকাশ পায় সেইকাৰণে শিক্ষাদান পদ্ধতি হিচাপে দলীয় কামৰ ধাৰণাটো পাঠ্যক্ৰমত অন্তৰ্ভুক্ত শিক্ষা ব্যৱস্থাত অন্তৰ্ভুক্ত কৰাৰ কথা মহাত্মা গান্ধীয়ে কৈছিলে সহসম্বন্ধ পদ্ধতি শিক্ষাদানৰ সময়ত সহসম্বন্ধ এটা বিষয়ৰ লগত আন এটাক সম্বন্ধ কৰি সম্পৰ্ক স্থাপন কৰি শিক্ষাদান কৰিব লাগে সহসম্বন্ধ পদ্ধতিৰ জৰিয়তে শিক্ষাৰ্থীসকলক বিভিন্ন বিষয়ৰ শিক্ষা প্ৰদান কৰিব যাওঁতে এটা আনটোৰ লগত মিল খুৱাই সহসম্বন্ধ স্থাপন কৰি শিকাবৰ কথা কোৱা হৈছিল উদাহৰণস্বৰূপে শিক্ষাৰ্থীসকলক ইয়াতে আমি হাতৰ কামৰ বা বোৱনী কাম বা চিলাই কাম এইবিলাক আমি একোটা বৃত্তিমূলক দিশ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব লাগে বুলি কোৱা হৈছিলে গতিকে চিলাই কামটো যদি লোৱা যায় চিলাই কামটো শিক্ষাৰ্থীসকলক প্ৰথমতে কি কৰা হ'ব কি চিলাব বজাৰত কোনটো বস্তুৰ বেছি চাহিদা গতিকে বজাৰৰ সেই চাহিদাটো যেতিয়া কি কৰিব ষ্টাডি অনুভৱ কৰিব ইকনমিক্স বা অৰ্থনীতিৰ লগত জড়িত হৈ থকা এটা দিশ বজাৰ সম্পৰ্কে ধাৰণাটো তেওঁ অধ্যয়ন কৰিব এইটো অৰ্থনীতিৰ লগত জড়িত দিশ দ্বিতীয়তে কোৱা হৈছে তাৰ কাৰণে প্ৰয়োজন হয় কি কাপোৰ হেৰিৰ কাৰণে সূতাৰ প্ৰয়োজন হয় কপাহৰ প্ৰয়োজন গতিকে সেই কপাহৰ ধাৰণাৰ লগত কোনখিনি ঠাইত কপাহ বেছি গজে কোনখিনি ঠাইত কপাহ কেনেকুৱা প্ৰডাকশ্যন সেইখিনি জিঅ'গ্ৰাফিকেল বা ভৌগোলিক ধাৰণাখিনি লাভ কৰিব পাৰে সমান্তৰালভাৱে ইতিহাস সম্পৰ্কীয় বিভিন্ন দিশ সমন্বয় সাধন কৰি এটা আনটোৰ লগত সম্পৰ্ক যুক্ত কৰি কি কৰিব লাগে শিকাব লাগে আৰু তেনেকে শিকালে শিক্ষাৰ্থীসকলে অলপ সময়তে বেছি উপকৃত হ'ব পাৰে তাৰপিছত খেলাৰ কথা কোৱা হৈছিলে খেলাৰ পদ্ধতিৰ জৰিয়তে শিকাব লাগে কৰ্মৰ জৰিয়তে শিকোৱা খেলাৰ চলেৰেও শিকাব লাগে একদম সৰু সৰু ল'ৰা ছোৱালীবিলাকক খেলা পদ্ধতিৰ জৰিয়তে শিকাব লাগিব সিহঁতক খেলৰ চলেৰে বিষয়বস্তুৰ জ্ঞান প্ৰদান কৰিব লাগিব তাৰপিছত লাষ্টত কোৱা হৈছে কৰ্মৰ মাজেৰে শিক্ষা বা কামৰ মাজেৰে শিক্ষা আমি যি শিক্ষা লাভ কৰিম যদি কামৰ যোগেদি লাভ কৰো একাধিক ইন্দ্ৰিয় তাত সন্নিৱিষ্ট হৈ থাকে সংযোজিত হৈ থাকে যেতিয়া একাধিক ইন্দ্ৰিয় সংযোজিত হৈ থাকিব সেই কামটো আমাৰ কাৰণে অধিক আকৰ্ষণীয় হ'ব অধিক সহজ হৈ উঠিব কাৰণ একাধিক ইন্দ্ৰিয়ই সেই ইনফৰমেশ্যনখিনি আমাৰ মস্তিষ্কলৈ কি কৰে যোগান ধৰে গতিকে সেইকাৰণে কামৰ মাজেৰে শিক্ষাৰ ধাৰণাটো মহাত্মা গান্ধীৰ বুনিয়াদী শিক্ষাত থকা দেখা যায় গোটেই শিক্ষা ব্যৱস্থাটো ক্ৰাফ্ট চেন্ট্ৰিক আছিলে শিল্পকেন্দ্ৰিক আছিলে গতিকে শিল্পকেন্দ্ৰিক মানে তাতে শিক্ষাৰ্থীসকলে কাম কৰিবই লাগিছিল তাৰপিছত শিক্ষক সম্পৰ্কে মহাত্মা গান্ধীৰ ধাৰণা শিক্ষকৰ ভূমিকা ছাত্ৰ শিক্ষকৰ সম্পৰ্ক এই গোটেই দিশসমূহৰ লগত মহাত্মা গান্ধীৰ ধাৰণা কেনেকুৱা আছিল
শিক্ষকৰ ভূমিকা সম্পৰ্কে মহাত্মা গান্ধী কৈছিলে, যিয়ে মাতৃৰ স্থান অনুভৱ কৰিব নোৱাৰে তেওঁ শিক্ষকৰ যোগ্যতা নাথাকে। ডাঙৰ এটা কথা কৈছে যে যোনজন ব্যক্তিয়ে মাতৃৰ স্থান অনুভৱ কৰিব নোৱাৰে তেওঁ শিক্ষক হোৱাৰ যোগ্যতা নাৰাখে বা তেওঁৰ নাথাকে। অতি ডাঙৰ কথা। শিক্ষক এজন মাতৃৰ নিচিনা হ'ব লাগিব। নিজৰ সন্তানৰ প্ৰতি মাতৃ এগৰাকীৰ যিমানখিনি দায়িত্ব কৰ্তব্য থাকে সেই শিক্ষাৰ্থীসকলৰ প্ৰতিও শিক্ষক এজনৰ তেনেকুৱা ধৰণৰ দায়িত্ব আৰু কৰ্তব্য থাকিব লাগে। তেতিয়াহে তেওঁ শিক্ষাৰ্থীসকলক কি কৰিব পাৰিব, সঠিকভাৱে জ্ঞান প্ৰদান কৰিব লাগিব, শিক্ষাৰ্থীৰ প্ৰয়োজনখিনি অনুভৱ কৰিব পাৰিব, শিক্ষাৰ্থীসকলৰ দাবী অনুভৱ কৰিব পাৰিব। গতিকে মহাত্মা গান্ধীয়ে সেইকাৰণে কৈছিলে, যিয়ে মাতৃৰ স্থান অনুভৱ কৰিব নোৱাৰে তেওঁ শিক্ষকৰ যোগ্যতা নাথাকে, তেওঁৰ শিক্ষকৰ যোগ্যতা নাথাকে। অৰ্থাৎ শিক্ষক এজন হ'বৰ কাৰণে বহুতখিনি গুণৰ প্ৰয়োজন, তেওঁ সেই গুণৰ অধিকাৰী হোৱাটো বাঞ্ছনীয়। দ্বিতীয়তে কৈছে শিক্ষকে অহিংসা নীতিৰে শিক্ষাৰ্থীক গঢ়ি তুলিব লাগে। শিক্ষাৰ্থীসকলক অহিংসা নীতিৰ আধাৰত গঢ়ি তুলিব লাগে। কোনো ধৰণৰ হিংসা, বিদ্বেষ, ঈৰ্ষা এইবিলাক শিক্ষাৰ্থীসকলৰ মাজত বিয়পাব নালাগে। প্ৰত্যেকজন শিক্ষাৰ্থীক অহিংসাৰ নীতিৰ আধাৰত গঢ়ি তুলিব লাগে। গতিকে সেইখিনি কথা মহাত্মা গান্ধী শিক্ষাদানৰ প্ৰক্ৰিয়াৰ লগত শিক্ষক আৰু শিক্ষাৰ্থীসকলৰ ধাৰণাক ব্যক্ত কৰিছিলে। শিক্ষকজন কেতিয়াও অহিংসা নীতিক অনুসৰণ কৰিব নালাগে, কাৰণ প্ৰত্যেকজন শিক্ষাৰ্থী শিক্ষকজনৰ কাৰণে সমানে গুৰুত্বপূৰ্ণ। গতিকে এজন শিক্ষাৰ্থীক গুৰুত্ব দিয়ে আন এজনক গুৰুত্ব নিদিয়াটো মানে সেইটো শিক্ষকজনৰ ব্যক্তিগত লাভালাভ বা ব্যক্তিগত আগ্ৰহৰ ফলশ্ৰুতিত হ'ব পাৰে। গতিকে সেইটো শিক্ষকজন কেতিয়াও কৰিব নালাগে। সকলোকে সমান সুযোগ সুবিধা, সমান গুৰুত্ব দি অহিংসাৰ কোনো ধৰণৰ হিংসা জড়িত কামৰ অনুশীলন শিক্ষকজন কৰিব নালাগে। তাৰপিছত কোৱা হৈছে দেশ প্ৰেম, বিশেষ প্ৰশিক্ষণপ্ৰাপ্ত প্ৰখৰ জ্ঞানী আদিৰ অধিকাৰী হ'ব লাগে। শিক্ষকসকল নিজৰ দেশৰ প্ৰতি প্ৰেম থাকিব লাগিব। শিক্ষকসকলৰ দেশখনক ভাল পাবলৈ শিকিব লাগিব। গতিকে দেশ প্ৰেম থাকিব লাগিব। বিশেষ প্ৰশিক্ষণপ্ৰাপ্ত প্ৰত্যেকজন শিক্ষকে বিশেষ প্ৰশিক্ষণপ্ৰাপ্ত হ'ব লাগিব। বিশেষ প্ৰশিক্ষণপ্ৰাপ্ত মানে বুনিয়াদী শিক্ষাত সেই ক্ৰাফ্ট চেন্ট্ৰিক বা শিল্পকেন্দ্ৰিক যিখিনি বিষয়বস্তু আছে সেই বিষয়বস্তুখিনি শিকাবৰ কাৰণে শিক্ষকসকলে নিজৰ প্ৰশিক্ষণ ল'ব লাগিব, তাৰপিছতহে শিকাব পাৰিব। সেইখিনি কথা কোৱা হৈছিলে। আৰু শিক্ষকসকল প্ৰখৰ জ্ঞানী হ'ব লাগিব বুলি কৈছে, অধিক জ্ঞানী হ'ব লাগিব। শিক্ষকজন জ্ঞানী হোৱাটো বাঞ্ছনীয়। গতিকে এইকেইটা ভূমিকা বা শিক্ষক এজনে শিক্ষাৰ্থীসকলৰ প্ৰতি পালন কৰিব লগা ভূমিকা। তাৰপিছত আহিল অৰবিন্দ। আমি ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু মহাত্মা গান্ধী, স্বামী বিবেকানন্দৰ বিষয়ে পঢ়িলো। আন এগৰাকী ভাৰতীয় দাৰ্শনিক যিয়ে শিক্ষা দৰ্শনৰ ওপৰত অতি গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে তেওঁ হৈছে ছাৰ অৰবিন্দ। অৰবিন্দ আছিল এগৰাকী যোগী, যোনে ধ্যান কৰে, যোগ শাস্ত্ৰত বিশ্বাস কৰি ধ্যান কৰে, তেওঁক যোগী বুলি কোৱা যায়। যোগী মানে সাংসাৰিক চিন্তাধাৰাৰ পৰা দূৰত থাকি, সাংসাৰিক বিভিন্ন ক্ৰিয়াকৰ্মৰ পৰা দূৰত থাকি ধ্যানত নিমগ্ন হৈ থকা ব্যক্তিজনক যোগী বুলি কোৱা হয়। গতিকে শ্ৰী অৰবিন্দ আছিল এগৰাকী যোগী, যোগক সাধনা কৰা এগৰাকী সন্ন্যাসী। তেওঁৰ শিক্ষা দৰ্শন অবিচ্ছেদ্য শিক্ষা হিচাপে জনা যায়। তেওঁৰ যোনটো শিক্ষা দৰ্শন, সেই শিক্ষা দৰ্শনক অবিচ্ছেদ্য শিক্ষা বুলি জনা যায়। তেওঁ ভাৰতবৰ্ষৰ শিক্ষাৰ ক্ষেত্ৰখনত অতি বেছি গুৰুত্ব আগবঢ়াই থৈ গৈছে, গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই থৈ গৈছে। ভাৰতবৰ্ষৰ শিক্ষাৰ বিকাশৰ ক্ষেত্ৰত ছাৰ অৰবিন্দৰ অৱদান অতি বেছি। গতিকে ভাৰতীয় দাৰ্শনিক হিচাপে অৰবিন্দ এখন নিজা শিক্ষা ব্যৱস্থা প্ৰচলন কৰিছিলে, যাক কি বুলি কোৱা হৈছিলে,
ইন্টিগ্ৰেল এডুকেশ্যন বা অবিচ্ছেদ্য শিক্ষা। অবিচ্ছেদ্য শিক্ষাত কোৱা হৈছে সকলোকে সমানভাৱে গুৰুত্ব দি একত্ৰিত কৰি শিক্ষা ব্যৱস্থাটো বিকাশ কৰিব লাগে। কোনোবা তাক বেছি গুৰুত্ব দি, কোনোবা তাক গুৰুত্ব নিদি, কোনোবা তাক কম গুৰুত্ব দি সেইটো হ'ব নালাগে। ইন্টিগ্ৰেল সকলোকে সমানভাৱে গুৰুত্ব দি কিনে শিক্ষা ব্যৱস্থাটো বিকাশ কৰিব লাগে। অৰবিন্দৰ মতে আচল শিক্ষা কেৱল আধ্যাত্মিক শিক্ষাই নহয়, বৰঞ্চ যৌক্তিক আৰু ভৌতিক শিক্ষাও ইয়াত জড়িত হৈ আছে। যৌক্তিক আৰু ভৌতিক শিক্ষা, আচল শিক্ষাটো কেৱল আমি আধ্যাত্মিক ক্ষেত্ৰত অধিক প্ৰখৰ জ্ঞান লাভ কৰিলো, সেইটোৱে আচল শিক্ষা নহয়। সেইটো তেওঁ আচল শিক্ষা বুলি কোৱা নাই। আচল শিক্ষা বুলি কৈছে কি যে প্ৰত্যেকজন ব্যক্তিৰ যৌক্তিক আৰু ভৌতিক দিশৰ বিকাশ হোৱাটো। যৌক্তিক আৰু ভৌতিক দিশৰ বিকাশ হলেহে আমি সেই ব্যক্তিজনৰ আচল শিক্ষাৰে শিক্ষিত বুলি ক'ব পাৰিম। অৰবিন্দৰ অবিচ্ছেদ্য শিক্ষাৰ দুটা অৰ্থত ব্যৱহাৰ হয়। অবিচ্ছেদ্য শিক্ষাৰ যোনটো ইন্টিগ্ৰেল এডুকেশ্যনৰ কথা কৈছিলে, দুটা অৰ্থত ব্যৱহাৰ কৰা হয়। এটা হৈছে মানৱ জাতিৰ 5টা দিশ আৰু ব্যক্তিৰ বিকাশৰ উপৰিও শিক্ষাই জাতি আৰু মানৱতাৰ বিকাশ কৰাটো দৰকাৰ। অবিচ্ছেদ্য শিক্ষাৰ দুটা অৰ্থত ব্যৱহাৰ হয়। মানৱ জাতিৰ 5টা দিশ আৰু ব্যক্তিৰ বিকাশৰ ওপৰত শিক্ষাই জাতি আৰু মানৱতাৰ বিকাশ কৰাটো অতি প্ৰয়োজন। সেই কথাটো অৰবিন্দই অনুভৱ কৰিছে। গতিকে অবিচ্ছেদ্য অংশৰ শিক্ষাৰ এই দুটা দিশ অনুভৱ কৰা হৈছে। অবিচ্ছেদ্য শিক্ষাৰ ধাৰণা, অৰবিন্দৰ শিক্ষাৰ ধাৰণাটো কি আছিলে? অবিচ্ছেদ্য শিক্ষা বুলি কোৱা হৈছিলে বা ইন্টিগ্ৰেল এডুকেশ্যন বুলি কোৱা হৈছিলে। ইন্টিগ্ৰেল এডুকেশ্যন বা অবিচ্ছেদ্য শিক্ষাৰ অৰ্থ হ'ল মানুহৰ গোটেই সত্তাটো বিকাশ কৰা। মানুহৰ যিমানখিনি গুণাৱলী আছে, যিমানখিনি গুণ আছে, সেই গোটেইখিনিক একেলগে কি বুলি কোৱা হয়? সত্তা বুলি কোৱা হয়। গতিকে সেই সত্তাৰ বিকাশ কৰাটো অবিচ্ছেদ্য শিক্ষাৰ মূল অৰ্থ। যেতিয়া আমি এজন মানুহৰ মাজত নিহিত হৈ থকা সত্তাক বিকশিত কৰিব পাৰিম, বিকাশ কৰিব পাৰিম, আৰু সেই শিক্ষাক কি বুলি কোৱা হ'ব? অবিচ্ছেদ্য শিক্ষা বুলি কোৱা হ'ব। মানুহৰ এই সত্তাৰ 5টা মূল দিশ আছে, মুখ্য দিশ আছে। প্ৰত্যেকজন মানুহৰ নিজস্ব যিটো সত্তা, সেই সত্তাৰ 5টা দিশ আছে। তাৰ প্ৰথমটো কৈছে শাৰীৰিক দিশ, দ্বিতীয়তে কৈছে প্ৰাণিক দিশ, তৃতীয়তে কৈছে মানসিক, চতুৰ্থ আধ্যাত্মিক আৰু পঞ্চম মনোশাৰীৰিক। এই 5টা মুখ্য দিশক সামৰিলে গোটেই ব্যক্তিৰ সত্তাৰ ধাৰণাটো গঢ় লৈ উঠে। প্ৰথমতে শাৰীৰিক, শৰীৰ সম্পৰ্কীয় বিভিন্ন দিশ, শৰীৰৰ বিকাশৰ কাৰণে সামৰি লোৱা বিভিন্ন দিশসমূহ, সেইখিনি শাৰীৰিক দিশত সোমাই পৰিছে। প্ৰাণিক দিশ, প্ৰাণিক দিশত ইয়াতে কি কোৱা হৈছে যে বিভিন্ন ক্ষেত্ৰত থকা বিভিন্ন প্ৰমাণ সাপেক্ষ বা আচল দিশসমূহ ইয়াত সামৰি লোৱা হৈছে। মানসিক দিশ, মানসিক মন সম্পৰ্কীয় বিভিন্ন দিশ, মনৰ লগত সংলগ্ন হৈ থকা বিভিন্ন সত্তা বা বিভিন্ন দিশসমূহক মানসিক দিশত সামৰি লোৱা হয়। আধ্যাত্মিকতাৰ দিশ, আধ্যাত্মিকতা হ'ল মানুহৰ কোনো এক বিষয়ৰ ওপৰত কোনো ধৰণৰ উদ্দীপকৰ অনুপস্থিতিত যেতিয়া চিন্তা চৰ্চা কৰা হয়, সেইটো হৈছে আধ্যাত্মিকতা। গতিকে সেই আধ্যাত্মিকতাৰ দিশটো ইয়াতে সামৰি লোৱা হৈছে। অবিচ্ছেদ্য শিক্ষাৰ সত্তাৰ বিকাশৰ কাৰণে আধ্যাত্মিকতাৰ দিশটো অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তাৰপিছত কোৱা হৈছে মনোশাৰীৰিক। মনোশাৰীৰিক ইয়াতে কৈছে মন আৰু শৰীৰ, মন আৰু শৰীৰ দুটা সমানভাৱে বিকাশ কৰিবৰ কাৰণে গুৰুত্ব দিয়া হৈছে। মনৰ শাৰীৰিক বিকাশ, মনৰ শাৰীৰিক, মন আৰু শৰীৰ দুয়োটাকে বিকাশ লাভ কৰাটো হৈছে মনৰ শাৰীৰিক বিকাশ। গতিকে এই 5টা মুখ্য দিশৰ কথা কি কৰিছে? অবিচ্ছেদ্য শিক্ষাৰ ধাৰণাত সামৰি লোৱা হৈছে। অৰবিন্দৰ যোনটো অবিচ্ছেদ্য শিক্ষাৰ ধাৰণা, তাত এই 5টা দিশ সামৰি লোৱা হৈছে। শিক্ষাৰ 3টা মূল নীতি, অৰবিন্দৰ শিক্ষাৰ 3টা মূল নীতিৰ কথা ইয়াতে কোৱা হৈছে। 3টা নীতি
তাৰে প্ৰথমটো কৈছে একো শিকাব নোৱাৰি শিক্ষাৰ্থীক একো শিকাব নালাগে নাথিং ক্যান বি টট আমি শিক্ষাৰ্থীসকলক কোনো এটা জ্ঞানে শিকাব নালাগে শিক্ষাৰ্থীসকলক নিজে শিকিবৰ কাৰণে আমি এনকাৰেজ কৰিব লাগে উৎসাহিত কৰিব লাগে শিক্ষক কেৱল এজন সহায়কাৰীহে তেওঁ কেৱল সহায়হে কৰিব তেওঁ শিক্ষা নিদিয়ে শিক্ষাৰ্থীজন শিকিবৰ কাৰণে যিমানখিনি সহায়ৰ প্ৰয়োজন সেইখিনি প্ৰদান কৰিব তেওঁ শিকাই নিদিয়ে তেওঁ এজন সহায়কাৰী তেওঁ জ্ঞান জাপি দিব নোৱাৰে শিক্ষাৰ্থীসকলৰ ওপৰত এইটো জাপি দিব নোৱাৰে শিক্ষাৰ্থীসকলে নিজে তাক পঢ়িব মনত ৰাখিব গতিকে একো শিকাব নোৱাৰি শিক্ষাৰ্থী কোনো ধৰণৰ জ্ঞান বা কোনো ধৰণৰ কিতাপৰ ওপৰত আমি কোনো কথা শিকাব নালাগে বা নোৱাৰি মনৰ পৰা মনলৈ ইয়াতে কৈছে শিক্ষাৰ ক্ষেত্ৰখনত প্ৰত্যেকজন শিক্ষাৰ্থীৰ মনত ভিন্ন ধাৰণা কি হৈ থাকে চলি থাকে ভিন্ন দিশ চলি থাকে গতিকে ইয়াতে কৈছে শিক্ষাৰ জৰিয়তে প্ৰত্যেকজন শিশুৰ মনৰ মাজত লুকাই থকা এই ধাৰণাটো কি কৰিব লাগিব শিক্ষকসকলে অনুধাৱন কৰিব লাগিব চিনাক্ত কৰিব লাগিব সেইকাৰণে মনৰ পৰা শিক্ষকজনৰ মনৰ পৰা শিক্ষাৰ্থীসকলৰ মনলৈ শিক্ষকজনৰ মনৰ পৰা শিক্ষাৰ্থীসকলৰ মনলৈ এই ধাৰণাটোকে ইয়াতে বুজোৱা হৈছে তাৰপিছত কৈছে ওচৰৰ পৰা দূৰলৈ শিকোৱাৰ সময়ত সদায় ওচৰৰ পৰা দূৰলৈ যাব লাগে ওচৰৰ বস্তুখিনি আমি আগতে শিক্ষাৰ্থীসকলক পৰিচয় কৰাই দিব লাগে তাৰপিছত ক্ৰমান্বয়ে আমি দূৰলৈ আগবাঢ়ি যাব লাগে ক্ৰমান্বয়ে আমি অগ্ৰসৰ হ'ব লাগে বা আগবাঢ়ি যাব লাগে যদি ওচৰৰ পৰা দূৰলৈ পৰিচিত পৰিৱেশৰ পৰা অপৰিচিত জগতলৈ পৰিচিত পৰিৱেশ এটাৰ পৰা অপৰিচিত জগতখনলৈ আগবঢ়াই লৈ যাব লাগে শিক্ষাৰ্থীসকলক বা শিশুসকলক অৰবিন্দৰ শিক্ষাৰ প্ৰতিফলন ঘটে পণ্ডিচেৰীৰ শ্ৰী অৰবিন্দ আশ্ৰম আৰু শ্ৰী মাৰ নেতৃত্বত এই শিক্ষা দৰ্শন বাস্তৱায়িত কৰা হৈছিল শিক্ষা কেন্দ্ৰ পণ্ডিচেৰীত অৱস্থিত অৰবিন্দ আশ্ৰম আৰু শ্ৰীমা এই দুটা কেন্দ্ৰত ইয়াতে সামৰি লোৱা হৈছে শিক্ষা কেন্দ্ৰ ইয়াৰ জৰিয়তে অৰবিন্দৰ শৈক্ষিক ধাৰণাসমূহ প্ৰতিফলিত হোৱা দেখা যায় বা বাস্তৱায়িত হোৱা দেখা যায় শৈক্ষিক বা শিক্ষা সম্পৰ্কে বিভিন্ন দৃষ্টিভংগীসমূহ শিক্ষা সম্পৰ্কে বিভিন্ন ধাৰণাসমূহ শিক্ষা সম্পৰ্কে বিভিন্ন মতবাদসমূহ বাস্তৱায়িত কৰিবৰ কাৰণে অৰবিন্দই কি কৰিছিলে পণ্ডিচেৰীত এখন অৰবিন্দ আশ্ৰম স্থাপন কৰিছিল আৰু তাৰ পৰাই এইখিনি ক্ৰমান্বয়ে নিশ্চিত হ'বলৈ ধৰে নেক্সট শিক্ষাৰ লক্ষ্য পাঠ্যক্ৰম শিক্ষাদান পদ্ধতি সম্পৰ্কে অৰবিন্দৰ দৃষ্টিভংগী স্যার অরবিন্দৰ শিক্ষা সম্পৰ্কে অতি গভীৰ দৃষ্টিভংগী ব্যক্ত কৰিছিলে শিক্ষাৰ লক্ষ্যৰ ক্ষেত্ৰত কোৱা হৈছে চিত্ত মন আৰু জ্ঞানৰ বিকাশ চিত্ত মন আৰু জ্ঞান চিত্ত মন বুদ্ধি আৰু জ্ঞান চিত্ত মন বুদ্ধি আৰু জ্ঞান এই চাৰিটা দিশৰ বিকাশ কৰাৰ কথা কৈছে শিক্ষাৰ জৰিয়তে বিকাশ কৰাৰ কথা কোৱা হৈছে চিত্ত মানে হল মানুহৰ আত্মা চিত্ত মানে আত্মা শিক্ষাৰ জৰিয়তে আত্মাৰ বিকাশ হ'ব লাগিব অন্তৰৰ বিকাশ হ'ব লাগিব চিত্ত মানে আত্মা শিক্ষাই আত্মাক বিকাশ কৰিব লাগিব আত্মাক পূৰ্ণতা প্ৰদান কৰিব লাগিব শিক্ষাই দ্বিতীয়তে কৈছে মন শিক্ষাৰ জৰিয়তে মানুহৰ মনক বহল উদাৰ কৰি তুলিব লাগিব মনৰ বিকাশ হ'ব লাগিব সংকীৰ্ণতাৰ পৰা বহলতাৰ ফালে মনটোক লৈ যাব লাগিব সংকীৰ্ণ দৃষ্টিভংগীৰ পৰা বহল দৃষ্টিভংগীলৈ মনটোক আগবঢ়াই লৈ যাব লাগিব গতিকে হেতু কোনে কৰিব শিক্ষাই কৰিব হেতু শিক্ষাৰ লক্ষ্য হ'ব লাগে প্ৰথমতে চিত্তৰ বিকাশ হ'ব লাগিব আত্মাৰ বিকাশ হ'ব লাগিব দ্বিতীয়তে কৈছে মনৰ বিকাশ কৰাটো শিক্ষাৰ লক্ষ্য তাৰপিছত কৈছে বুদ্ধি শিক্ষাৰ জৰিয়তে প্ৰত্যেকজন মানুহৰ বৌদ্ধিক দিশসমূহ বিকশিত কৰি তুলিব লাগিব
বৌদ্ধিক ক্ষেত্ৰসমূহ বৌদ্ধিক ধাৰণাসমূহ বিকাশ কৰি তুলিব লাগিব শিক্ষাৰ জৰিয়তে প্ৰত্যেকজন শিক্ষাৰ্থীয়ে অধিক বুদ্ধি সম্পূৰ্ণ হ'ব লাগিব শিক্ষা গ্ৰহণ কৰাৰ পিছত তাৰপিছত কৈছে জ্ঞানৰ বিকাশ জ্ঞান শিক্ষাৰ জৰিয়তে প্ৰত্যেকজন শিক্ষাৰ্থীক জ্ঞানী কৰি তুলিব লাগিব এইটো এটা শিক্ষাৰ লক্ষ্য হ'ব লাগে শিক্ষা সমাপ্তৰ পিছত প্ৰত্যেকজন শিক্ষাৰ্থীয়ে নিজকে জ্ঞানী বুলি পৰিচয় দিবলৈ সক্ষম হ'ব লাগিব জ্ঞানৰ বিকাশ হ'ব লাগিব গতিকে এইখিনি আছিলে শিক্ষাৰ লক্ষ্য সম্পৰ্কে চাৰিটা ধাৰণা চিত্ত মন বুদ্ধি আৰু জ্ঞান এইখিনি বিকাশ কৰিব লাগিব পাঠ্যক্ৰম সম্পৰ্কে কৈছিলে যে পাঠ্যক্ৰমত মাতৃভাষা ইংৰাজী ইতিহাস সাধাৰণ বিজ্ঞান প্ৰাকৃতিক বিজ্ঞান গণিত স্বাস্থ্য শিক্ষা দৰ্শন আদি পাঠ্যক্ৰমত থাকিব লাগিব এইটো স্তৰ ভেদে বেলেগ বেলেগ প্ৰাথমিক স্তৰত বেলেগ মাধ্যমিক স্তৰত বেলেগ কিন্তু এইটো সাধাৰণ কথাখিনি যিখিনি এতিয়া ইয়াতে যেনেকে দৰ্শনৰ কথা কোৱা হৈছে দৰ্শনটো এইটো প্ৰাথমিক স্তৰৰ কাৰণে নহয় এইটো উচ্চ স্তৰৰ কাৰণে দাৰ্শনিক দৃষ্টিভংগীসমূহ শিক্ষাৰ উচ্চ স্তৰৰ কাৰণে ঠিক তেনেকে প্ৰাকৃতিক বিজ্ঞানখিনিৰ কথা কোৱা হৈছে প্ৰাকৃতিক বিজ্ঞানখিনি এইখিনি সাধাৰণতে শিক্ষাৰ মাধ্যমিক স্তৰত কি কৰিব লাগে তাক সামৰি ল'ব লাগে পাঠ্যক্ৰমত প্ৰাকৃতিক বিজ্ঞানৰ ধাৰণা গতিকে ইয়াৰ উপৰিও মাতৃভাষা থাকিব পাঠ্যক্ৰমত প্ৰত্যেকজন ল'ৰা ছোৱালীয়ে নিজৰ মাতৃভাষাটো অধ্যয়ন কৰিব পাৰিব ইংৰাজী বিষয়টো শিকিব লাগিব ইংৰাজী বিষয়টো শিকাটো প্ৰয়োজন কাৰণ ইংৰাজীৰ জৰিয়তে আমি গোটেই বিশ্বৰ সৈতে যোগাযোগ স্থাপন কৰিব পাৰোঁ সেইকাৰণে ইংৰাজী জনাটো প্ৰয়োজন বুলি অনুভৱ কৰা হৈছিলে তাৰপিছত কোৱা হৈছিল ইতিহাস হিষ্ট্ৰী সম্পৰ্কে ধাৰণা থাকিব লাগিব ভৱিষ্যতত কি হ'ব অতীতত কি আছিলে এই দুটাক বিশ্লেষণ কৰি নতুন এটা দিশৰ উন্মেষ ঘটিব পাৰে সেইকাৰণে ইতিহাস পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ কথা কোৱা হৈছিলে সাধাৰণ বিজ্ঞান যিমানখিনি সাধাৰণ বিজ্ঞান আছে গোটেইখিনি পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব গণিত স্বাস্থ্য শিক্ষা ইত্যাদি পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ'ব লাগে বুলি কোৱা হৈছে তাৰপিছত কোৱা হৈছিলে শিক্ষকৰ ভূমিকা শিক্ষাদান পদ্ধতিত কোৱা হৈছিলে যে শিক্ষাৰ্থী কেন্দ্ৰিক পদ্ধতি হ'ব লাগে শিক্ষাৰ্থী কেন্দ্ৰিক শিক্ষাৰ যি পদ্ধতি নহওক কিয় সেই পদ্ধতিটো কোনে নিয়ন্ত্ৰণ কৰিব শিক্ষাৰ্থীসকলে নিয়ন্ত্ৰণ কৰিব শিক্ষাৰ্থী কেন্দ্ৰিক হ'ব লাগিব শিক্ষক কেন্দ্ৰিক পদ্ধতি ব্যৱহাৰযোগ্য নহয় বুলি ইয়াতে কোৱা হৈছিল শিক্ষাৰ্থী কেন্দ্ৰিক হ'ব লাগিব শিক্ষাৰ্থীসকলৰ নিজৰ আগ্ৰহ অভিৰুচি নিজৰ প্ৰয়োজন দাবী অনুযায়ী কোনটো পদ্ধতিত শিকিব এইটো ইয়াতে নিজে নিৰ্ধাৰণ কৰিব যোনটো পদ্ধতি সিহঁতৰ ভাল লাগে সেইটো পদ্ধতিতে শিকিব গতিকে সেইকাৰণে শিক্ষাদান পদ্ধতিৰ ক্ষেত্ৰত কোৱা হৈছে যে শিক্ষাৰ্থী কেন্দ্ৰিক পদ্ধতি ব্যৱহাৰ কৰিব লাগে তাৰপিছত কৰ্মৰ মাজেৰে শিক্ষা বা কৰ্মৰ দ্বাৰা শিক্ষাৰ কথা অৰবিন্দও কৈছিলে মহাত্মা গান্ধীও কৈছিলে ৰবীন্দ্ৰনাথ ঠাকুৰেও কৈছিলে অৰবিন্দও সেই একে কথা ক'লে যে আমি কৰ্মৰ দ্বাৰা শিক্ষা দিব লাগে প্ৰত্যেকজন শিক্ষক একোটা কামৰ জৰিয়তে আমি সিহঁতক দক্ষ কৰি তুলিব লাগে তাৰপিছত কৈছে আত্ম অভিজ্ঞতাৰ জৰিয়তে শিক্ষা আত্ম অভিজ্ঞতা নিজে নিজৰ পৰিস্থিতি কোনো এটা পৰিস্থিতিত মোকাবিলা কৰি তাত যিমানখিনি অভিজ্ঞতা হয় সেই অভিজ্ঞতাৰ পৰা শিক্ষাৰ্থীসকলে শিক্ষা লাভ কৰিব লাগিব গতিকে শিক্ষাদানৰ পদ্ধতিত আত্ম অভিজ্ঞতাৰ ধাৰণাটো অন্তৰ্ভুক্ত কৰা হৈছে তাৰপিছত শিক্ষকৰ ভূমিকাত কোৱা হৈছে শিক্ষকজন সহায়কাৰী এজন ব্যক্তি হ'ব লাগিব শিক্ষাৰ্থীসকলক সদায় সহায় কৰিব সিহঁতৰ কি সমস্যা কি ক'ত কি লাগে সেই গোটেইখিনি সহায় আগবঢ়াব শিক্ষকজন বা শিক্ষকসকলে তাৰপিছত জ্ঞান আহৰণৰ পথ দেখুওৱা শিক্ষাৰ্থীসকলক কি কৰিব জ্ঞান আহৰণৰ পথ দেখুৱাব যে এনেকৈ গ'লে এনেকুৱা বিষয়ৰ ওপৰত তোমাৰ জ্ঞান বা নলেজ হ'ব তুমি এনেকুৱা বিষয়ৰ ওপৰত গুৰুত্ব দিব পাৰা এনেকৈ বিষয় তুমি অধ্যয়ন কৰিব পাৰা গতিকে সেইখিনি পথ দেখুৱাব বা নিৰ্দেশনা দিব শিক্ষাৰ্থীৰ আগ্ৰহ আৰু প্ৰকৃতিৰ গুৰুত্ব দিয়া শিক্ষকজনে কি কৰিব লাগিব শিক্ষাৰ্থীসকলৰ আগ্ৰহ আৰু প্ৰকৃতি এই দুটা দিশৰ ওপৰত গুৰুত্ব দিব লাগিব শিক্ষাৰ্থীসকলে কি শিকিবৰ কাৰণে আগ্ৰহী বা শিক্ষাৰ্থীসকলৰ প্ৰকৃতি কেনেকুৱা সিহঁতে কেনেকুৱা ধৰণৰ বিহেভ কৰে কেনেকুৱা ধৰণৰ শিক্ষাৰ্থীসকলৰ মানসিক অৱস্থা এই গোটেইখিনি প্ৰকৃতিক প্ৰতিপন্ন কৰে গতিকে ইয়াতে
শিক্ষাৰ্থীসকলৰ আগ্ৰহ আৰু প্ৰকৃতিৰ ওপৰত গুৰুত্ব দিয়াৰ কথা কোৱা হৈছিল শিক্ষাদান পদ্ধতিত। শিক্ষাৰ্থীসকলে যোনটো বিচাৰে সেই হিচাপতে হ'ব। ইয়াতে প্ৰকৃতিৰ সম্পৰ্কে কোৱা হৈছে কিছুমান শিক্ষাৰ্থী, যিবিলাক শিক্ষাৰ্থী চাপোজ অন্ধ, চকুৰে নেদেখে, গতিকে সিহঁতৰ কাৰণে বেলেগ পদ্ধতি আহিব। যিবিলাক কোনো কামেৰে নুশুনে সিহঁতৰ কাৰণে বেলেগ পদ্ধতি হ'ব। সেইকাৰণে কৈছে প্ৰকৃতি, সেইটো একোটা প্ৰকৃতি শিক্ষাৰ্থীসকলৰ। অন্ধজনৰ সি দেখিব নোৱাৰে, সেইটো তাৰ এটা প্ৰকৃতি বৈশিষ্ট্য। গতিকে সেইখিনি ধাৰণা শিক্ষাত প্ৰয়োগ কৰিব লাগে বুলি কোৱা হৈছিলে। গতিকে শিক্ষকৰ ভূমিকা ইয়াৰ পৰা আৰু বহুতখিনি দিশ আছে, গোটেইখিনি এটা সামৰি লোৱা হোৱা নাই। তাৰপিছত আহিল জিদ্দু কৃষ্ণমূৰ্তি। জিদ্দু কৃষ্ণমূৰ্তি জিদ্দু কৃষ্ণমূৰ্তি এগৰাকী ভাৰতীয় শিক্ষাবিদ। শিক্ষা সম্পৰ্কে তেওঁৰ বহুতখিনি অৱদান আছে। শিক্ষাৰ দিশখনক, ভাৰতীয় শিক্ষাৰ দিশখনক বিকাশ কৰিবৰ কাৰণে কৃষ্ণমূৰ্তিৰ অৱদান অতি বেছি। তেওঁ শিক্ষাক এটা সেৱা হিচাপে অভিহিত কৰিছিলে। শিক্ষাক এটা সেৱা, চাৰ্ভিচ হিচাপে অভিহিত কৰিছিলে। আৰু এই সম্পৰ্কে বিভিন্ন ধাৰণাৰ মত ব্যক্ত কৰিছিলে। আৰু এই ধাৰণাসমূহে ভাৰতবৰ্ষৰ শিক্ষাৰ ধাৰণাৰ নতুন নতুন দিশত সংযোজন কৰাবলৈ সক্ষম হৈছিলে। গতিকে কৃষ্ণমূৰ্তিৰ মতে শিক্ষা হ'ল মনৰ সম্পূৰ্ণ পৰিৱৰ্তন। মনৰ সম্পূৰ্ণ পৰিৱৰ্তন কৰা। আমি মনেৰে সাধাৰণতে আনন্দদায়ক কামবিলাকহে কৰিব বিচাৰো, সেইটো আমাৰ মনৰ অৱস্থা। কিন্তু শিক্ষাৰ জৰিয়তে সেই আনন্দদায়ক কামখিনি কিমান গ্ৰহণযোগ্যতা সেইটো বিচাৰ কৰা হয়। গতিকে বিচাৰ কৰি যদি তাৰ তাৎপৰ্যতা নাই, তেতিয়াহ'লে এইটো পৰিৱৰ্তন কৰি দিয়া। কৃষ্ণমূৰ্তিৰ মতে শিক্ষা হ'ল কি সম্পূৰ্ণ মনৰ সম্পূৰ্ণ পৰিৱৰ্তন কৰা। তেওঁ শিক্ষাৰ্থীক সকলো ধৰণৰ মানসিক সংস্কাৰ মুক্ত কৰিব বিচাৰিছিল। শিক্ষাৰ্থীসকলক সকলো প্ৰকাৰৰ মানসিক সংস্কাৰ, মানসিক যিমানখিনি মানসিক দিশ জড়িত হৈ থাকে, মনটোক আঘাত পাব পৰা ধাৰণা, সেই গোটেইখিনিৰ পৰা মুক্ত কৰিব বিচাৰিছিলে শিক্ষাৰ্থী। মানসিক বিভিন্ন ধাৰণাসমূহ, ভয়, শংকা, এইবিলাক একোটা মানসিক ধাৰণা যিয়ে আমাৰ মনক পুলকিত কৰে, অশান্তি দিয়ে। গতিকে সেইখিনি পৰা মুক্ত কৰিব বিচাৰিছিলে। জিদ্দু কৃষ্ণমূৰ্তিয়ে শিক্ষা এক সেৱা বুলি সেৱা শীৰ্ষক এখন কিতাপ লিখিছিলে। শিক্ষা এক সেৱা, এডুকেশ্যন এজ এ চাৰ্ভিচ। সেই কিতাপখনত, শিক্ষা এক সেৱা নামৰ সেই কিতাপখনত নিজৰ শিক্ষাৰ ধাৰণা প্ৰকাশ পায়। নিজৰ শিক্ষা সম্পৰ্কীয় ধাৰণাটো প্ৰকাশ পায় ক'ত? শিক্ষা এক সেৱা নামৰ কিতাপখনত। শিক্ষা এক সেৱা, এই কিতাপখনৰ লেখক হ'ল জিদ্দু কৃষ্ণমূৰ্তি। আৰু জিদ্দু কৃষ্ণমূৰ্তি এই কিতাপখনৰ জৰিয়তে তেওঁৰ শৈক্ষিক দৃষ্টিভংগী, শৈক্ষিক ধাৰণা প্ৰকাশ কৰিছিল। ইয়াতে কোৱা হৈছে মনক উৎকৰ্ষ কৰিবলৈ জ্ঞানৰ প্ৰয়োজন, যি প্ৰক্ৰিয়া কেতিয়াও শেষ নহয়। জিদ্দু কৃষ্ণমূৰ্তিয়ে কৈছিলে কি যে মনক উৎকৰ্ষ কৰিবৰ কাৰণে, মনক উৎকৰ্ষ সাধন কৰিবৰ কাৰণে আমাক জ্ঞানৰ প্ৰয়োজন। যদি আমাৰ জ্ঞান আছে, তেতিয়াহে আমি মনক কি কৰিব পাৰিম? উৎকৰ্ষ বা কৰ্ষ কৰিব পাৰো। আৰু এই প্ৰক্ৰিয়াটো কেতিয়াও শেষ নোহোৱা এটা প্ৰক্ৰিয়া, কেতিয়াও শেষ নোহোৱা এটা প্ৰক্ৰিয়া। গতিকে জিদ্দু কৃষ্ণমূৰ্তিৰ এই ধাৰণাটো শিক্ষাৰ ক্ষেত্ৰত এটা নতুনত্ব আনি দিবলৈ সক্ষম হৈছে, কি যে শিক্ষা এটা সেৱাহে, শিক্ষাক এটা সেৱা বুলি সন্নিৱিষ্ট কৰি বা সেৱা বুলি চিনাক্ত কৰি শিক্ষাৰ ধাৰণাটো বিকাশ কৰিছিল।
সজাগতা আৰু ভয়মুক্ত মন, তেওঁ মনৰ বিভিন্ন দিশসমূহৰ ওপৰত ষ্টাডি কৰিছিলে, অধ্যয়ন কৰিছিলে। গতিকে সজাগতা আৰু ভয়মুক্ত মন, তেওঁ কৈছিলে শিক্ষাৰ জৰিয়তে প্ৰত্যেকজন ব্যক্তিক সজাগ কৰি তুলিব লাগে, প্ৰত্যেকজন ব্যক্তিক সজাগ কৰি তুলি ভয়মুক্ত মন এটা গঢ় দিব লাগে। শিক্ষাৰ জৰিয়তে শিক্ষাৰ্থীসকলক কি কৰি তোলা? সজাগ কৰি তোলা, শিক্ষাৰ্থীসকলক মনৰ পৰা ভয় নোহোৱা কৰি দিয়া। সজাগতামূলক বিভিন্ন কাৰ্যসূচীত শিক্ষাৰ্থীক অংশগ্ৰহণ কৰি বিভিন্ন বিষয়ৰ পৰা ভয়মুক্ত কৰি ৰখা। গতিকে ইয়াতে কৈছে শিক্ষাৰ কাম হল ছাত্ৰ ছাত্ৰীক নিৰ্ভয় কৰা, শিক্ষাৰ্থীসকলৰ নিৰ্ভয় কৰা, কোনো এটা বস্তুৰ প্ৰতি থকা ভয় এইটো নোহোৱা কৰি দিয়া। পঢ়াৰ প্ৰতি থকা ভয়, পৰীক্ষাৰ প্ৰতি থকা ভয়, কামৰ প্ৰতি থকা ভয়, নিজৰ পৰিয়ালৰ প্ৰতি থকা ভয়, শিক্ষকৰ প্ৰতি থকা ভয়, শিক্ষাৰ লগত জড়িত যিমানখিনি ভয় আছে গোটেইখিনি নোহোৱা কৰি তোলাটো হৈছে শিক্ষাৰ কাম। এতিয়া এজন মানুহ তেওঁৰ ভয় কি মই জীৱনত কি হ'ম, গতিকে শিক্ষা কি কৰিব পাৰে? সেই মানুহজনক প্ৰপাৰ স্কিল দি কিনে, কৌশল বা দক্ষতা দি কিনে সেই মানুহজনক একোটা চাকৰিৰ কাৰণে সক্ষম কৰি তোলা। গতিকে চাকৰিৰ কাৰণে সক্ষম হোৱা মানে মনৰ পৰা ভয় নোহোৱা হৈ যোৱা। প্ৰথমতে মনত ভয় আছিলে মই কি হ'ম। যেতিয়া শিক্ষা লাভ কৰিলে, শিক্ষা লাভ কৰাৰ পিছত তেওঁ নিজকে নিৰ্ভয় হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম। দ্বিতীয়তে কৈছে যে ভয়ে বুদ্ধি বৃত্তিক ধ্বংস কৰে। ভয়, মানুহৰ মনত যেতিয়ালৈকে ভয় থাকে তেতিয়া সকলো কাম তেওঁ ভয়ে ভয়ে কৰিব লগা হয়, আৰু সেই কামটো মনৰ পৰা ফুল্লি ডেডিকেশ্যনত নাহে, যিয়ে মানুহৰ মনত থকা বুদ্ধি সত্তাক কি কৰি দিব পাৰে? ধ্বংস কৰি দিব পাৰে। ভয়ে ভয়ে কৰা কামটো ভুলৰ পৰিমাণ বেছি হয়। মনত ভয় সোমাই থকাৰ সময়ত তেওঁ বুদ্ধি কি কৰিব নোৱাৰে? প্ৰয়োগ কৰিব নোৱাৰে। এটা সময়ত আমাৰ ব্ৰেইনত দুটা কাম লোড ল'ব নোৱাৰে। গতিকে ভয় সোমাই আমাৰ ব্ৰেইনক কি কৰি ৰাখে? প্ৰেচাৰাইজ কৰি ৰাখে। সেইখিনি সময়ত বুদ্ধিৰ বিকাশ হ'ব নোৱাৰে। গতিকে সেইকাৰণে কৈছে ভয়ে বুদ্ধিবৃত্তিক ধ্বংস কৰে। তাৰপিছত কৈছে সজাগতা, কোনো নিৰ্দেশনা অবিহনে শিক্ষক নিজকে আৰু সমাজ নিৰীক্ষণ কৰা, কোনো নিৰ্দেশনা অবিহনে নিজকে আৰু সমাজক নিৰীক্ষণ কৰা, সেইটো সজাগতা। সেইখিনি শিক্ষাৰ জৰিয়তে অন্তৰ্ভুক্ত কৰিব লাগে। কোনো নিৰ্দেশনা অবিহনে নিজকে আৰু সমাজখন নিৰীক্ষণ কৰা, বেলেগৰ নিৰ্দেশনাৰ আধাৰত নহয়, নিজে নিজক নিৰীক্ষণ কৰি থকা, নিজে সমাজখনক পৰ্যবেক্ষণ কৰি থকা, নিৰীক্ষণ কৰি থকা, সমাজত কি হৈ আছে, নিজৰ মাজত কি হৈ আছে, সেই গোটেইখিনি বস্তু নিৰীক্ষণ কৰি থাকিলে মানুহজন সজাগ হৈ থাকিব। উদাহৰণস্বৰূপে ওচৰৰ কোনোবা এটা ঘৰত চুৰ হৈছে, গতিকে চুৰ হোৱাৰ লগে লগে তেওঁৰ সজাগতাটো বৃদ্ধি পাব। সমাজক নিৰীক্ষণ কৰাৰ লগে লগে তেওঁৰ মাজত সজাগতাটো আহিব। নিজক যেতিয়া নিৰীক্ষণ কৰিব, মোৰ এজন মানুহৰ নিজৰ দুৰ্বলতাখিনি তেওঁ জানিব, নিৰীক্ষণ কৰা মানে নিজকে নিৰীক্ষণ কৰিলে জানিব এইখিনি মোৰ দুৰ্বলতা, যিখিনিত কি হ'ব পাৰে, এনেকুৱা হ'ব পাৰে। গতিকে সেই ক্ষেত্ৰখনত তেওঁ সজাগ হৈ থাকিব। সেই কথাটো ইয়াতে কোৱা হৈছে। গতিকে সজাগতা আৰু ভয়মুক্ত মন এটা গঢ় দি তুলিবৰ কাৰণে শিক্ষাই কাম কৰিব লাগে। সঠিক শিক্ষা হ'ল জীৱনৰ সমগ্ৰ প্ৰক্ৰিয়াটো বুজি পোৱা। ই কেৱল পৰীক্ষাত উত্তীৰ্ণ হোৱা বা ভাল চাকৰি পোৱাৰ মাধ্যম নহয়। কৃষ্ণমূৰ্তিয়ে ঋষি ভেলী দৰে শিক্ষা প্ৰতিষ্ঠান গঢ়ি তুলিছিল, য'ত প্ৰকৃতিৰ মাজত শিক্ষা দিয়া হয়। ঋষি ভেলীৰ দৰে তেওঁ শিক্ষা প্ৰতিষ্ঠান গঢ়ি তুলিছিলে কৃষ্ণমূৰ্তিয়ে, য'ত প্ৰকৃতিৰ মাজত শিক্ষা দিয়া হয়। আমি ৰবীন্দ্ৰনাথ ঠাকুৰৰ পালো যে প্ৰাকৃতিক পৰিৱেশৰ মাজত শিক্ষা দিয়াৰ কথা কৈছিলে। মহাত্মা গান্ধীয়ে সেই একে ধাৰণা ব্যক্ত কৰে। কৃষ্ণমূৰ্তিও কি কৈছিল? যিটো কৃষ্ণমূৰ্তিও সেই কথাটো বিশ্বাস কৰিছিল যে শিক্ষাৰ্থীসকলক প্ৰকৃতিৰ মাজত শিক্ষা দিব পাৰিলেহে সিহঁতৰ আচল
টেলেণ্ট বা প্ৰতিভা বিকাশ হ'ব। আৰু সঠিক শিক্ষা কি বুলি কৈছে? জীৱনৰ সমগ্ৰ প্ৰক্ৰিয়াটো বুজি পোৱা যায়। সঠিক শিক্ষা জীৱনৰ সমগ্ৰ প্ৰক্ৰিয়াটো বুজি পোৱা ইয়াতে বুজোৱা হৈছে। জীৱনত কি হ'ব গৈ আছে, কি হ'ব, কি হৈ আছে, সেইবিলাক বুজি পাব যেতিয়া এজন মানুহে, তেওঁ তাৰমানে সঠিক শিক্ষা লাভ কৰিছে। আৰু তেওঁ যদি একো বুজি নাপায়, তাৰমানে তেওঁ সঠিক শিক্ষা লাভ কৰিব পৰা নাই। অৰ্থাৎ সঠিক সময়ত সঠিক সিদ্ধান্ত ল'ব পৰা ধাৰণা, সঠিক দিশ এটা বুজি পাব পৰা ধাৰণাটোৱে হৈছে সঠিক শিক্ষা। আৰু ই কেৱল পৰীক্ষাত উত্তীৰ্ণ হোৱা বা ভাল চাকৰি লাভৰ কাৰণেই নহয়, কেৱল ভাল ৰিজাল্ট কৰিলো, ভাল চাকৰি এটা পাম, সেইটো কাৰণে সেইটো কেতিয়াও সঠিক শিক্ষা হ'ব নোৱাৰে। সঠিক শিক্ষা কি? জীৱনটোক উপলব্ধি কৰিবলৈ শিকা, সমগ্ৰ জীৱনটোক বুজি পাবলৈ শিকা। গতিকে তেওঁৰ শিক্ষাৰ ধাৰণা এইখিনি আছিলে। শিশুৰ পূৰ্ণ ব্যক্তিত্বৰ বিকাশ কৰা। তেওঁৰ শিক্ষাৰ লক্ষ্য কি হ'ব লাগে? শিশুৰ পূৰ্ণ ব্যক্তিত্বৰ বিকাশ কৰিব লাগিব। শিশুৰ ব্যক্তিত্বৰ বিকাশ পূৰ্ণতাৰে হ'ব লাগিব। গোটেইখিনি দিশ বিকশিত হ'ব লাগিব। ব্যক্তিত্বৰ বিকাশ হ'ব লাগিব শিক্ষাৰ জৰিয়তে। প্ৰত্যেকজন শিক্ষাৰ্থীৰ ব্যক্তিত্বৰ বিকাশ কৰাটো শিক্ষাৰ এটা লক্ষ্য হিচাপে তেওঁ নিৰ্ধাৰণ কৰিছিলে। নিজৰ প্ৰতিভাক আৱিষ্কাৰ কৰাত সহায় কৰা। শিক্ষাই কি কৰিব লাগিব? প্ৰত্যেকজন শিক্ষাৰ্থীক নিজৰ প্ৰতিভাক আৱিষ্কাৰ কৰাত সহায় কৰিব লাগিব। শিক্ষাৰ্থীসকলৰ মাজত কি প্ৰতিভা আছে, সেই প্ৰতিভাটোক আৱিষ্কাৰ কৰিব, সেই প্ৰতিভাটোক চিনাক্ত কৰিব, তাক আৱিষ্কাৰ কৰিব। কিহৰ জৰিয়তে? শিক্ষাৰ জৰিয়তে। শিক্ষাই এইখিনি কৰাব লাগিব। শিক্ষাই শিশুক মুক্ত কৰিব লাগে বিভিন্ন কুলসৈতৰ পৰা, বিভিন্ন কুলখনৰ পৰা, বিভিন্ন সামাজিক প্ৰত্যাহ্বান সমস্যাৰ পৰা শিশুক মুক্ত কৰিব লাগে। কোনে? শিক্ষাই। শিক্ষাৰ দ্বাৰা শিশুক মুক্ত মন এটা গঢ় দি তুলিব লাগে। বিভিন্ন কুলসিতৰ পৰা মুক্ত হৈ থকা, বিভিন্ন সামাজিক সমস্যাৰ পৰা মুক্ত কৰি ৰাখিব পৰাটো শিক্ষাৰ এটা লক্ষ্য। তাৰপিছত শিশুৰ সৰ্বাত্মক বিকাশ কৰা, সকলো ক্ষেত্ৰত বিকাশ কৰাটো শিক্ষাৰ লক্ষ্য। আধ্যাত্মিক, সামাজিক, শৈক্ষিক, অৰ্থনৈতিক সকলোবোৰ দিশৰ বিকাশ হোৱাটো হৈছে সৰ্বাত্মক বিকাশ। গতিকে শিশুৰ সৰ্বাত্মক বিকাশৰ ধাৰণাটো গঢ় দি তোলাটো হৈছে শিক্ষাৰ অন্যতম লক্ষ্য। কি? কৃষ্ণমূৰ্তিৰ মতে, কৃষ্ণমূৰ্তি গোটেইখিনি কৃষ্ণমূৰ্তি, যিটো কৃষ্ণমূৰ্তিৰ মতে পাঠ্যক্ৰম, শিক্ষাদান পদ্ধতি আৰু শিক্ষক সম্পৰ্কে কৃষ্ণমূৰ্তিৰ ধাৰণা। পাঠ্যক্ৰম সম্পৰ্কে কৈছিলে যে পাঠ্যক্ৰমত মানৱীয় আৰু সৰ্বাত্মক বিকাশৰ দিশ অন্তৰ্ভুক্ত হ'ব লাগে। পাঠ্যক্ৰমত এনেকুৱা দিশ অন্তৰ্ভুক্ত হ'ব যি দিশসমূহে মানৱীয়তাৰ কথা কয়, যি দিশসমূহ মানৱীয় দৃষ্টিভংগীৰ আধাৰত গঢ় লৈ উঠে। আৰু সৰ্বাত্মক বিকাশ, অলৰাউণ্ড ডেভেলপমেণ্ট বা হলিষ্টিক ডেভেলপমেণ্টৰ ধাৰণাটো পাঠ্যক্ৰমত থাকিব লাগিব। পাঠ্যক্ৰমৰ বিষয়বস্তুসমূহ সকলোবোৰ দিশ সামৰি লৈ, মানৱীয়তাৰ দিশ সামৰি লৈ গঢ় লৈ উঠিব লাগে। শিক্ষাদান পদ্ধতিত কোৱা হৈছে প্ৰশ্নোত্তৰ পদ্ধতি। প্ৰশ্নোত্তৰ পদ্ধতিৰ কথা কৈছিলে। প্ৰশ্নোত্তৰ পদ্ধতিৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ মনত থকা ধাৰণাসমূহ আমি কি কৰিব পাৰো? উন্মেষ ঘটাব পাৰো আৰু শিক্ষাৰ্থীসকলৰ মনৰ দুৰ্বলতাখিনিও দূৰ কৰিব পৰা যায়। পৰ্যবেক্ষণ পদ্ধতিৰ কথা কোৱা হৈছিলে, পৰীক্ষণ পদ্ধতিৰ কথা কোৱা হৈছিলে, ক্ষেত্ৰ ভ্ৰমণ আৰু কৰ্মকেন্দ্ৰিক পদ্ধতি, এই গোটেইকেইটা পদ্ধতিৰ কথা কোৱা হৈছিলে। প্ৰশ্নোত্তৰ পদ্ধতি, পৰ্যবেক্ষণ পদ্ধতি, পৰীক্ষণ পদ্ধতি, ক্ষেত্ৰ ভ্ৰমণ, কৰ্মকেন্দ্ৰিক পদ্ধতি, এই গোটেইকেইটা পদ্ধতি পাঠ্যক্ৰমত অন্তৰ্ভুক্তৰ কথা কোৱা হৈছিল। শিক্ষক সম্পৰ্কে হৈছে শিক্ষাৰ্থীক নিজৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰিব লাগে। শিক্ষকসকলে প্ৰত্যেকজন শিক্ষাৰ্থীক নিজৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰিব লাগিব। সমান্তৰালভাৱে শিশুৰ পূৰ্ণ ব্যক্তিত্বৰ বিকাশ কৰাব লাগিব শিক্ষকজনে। প্ৰত্যেকজন শিশুৰ ব্যক্তিত্বৰ পূৰ্ণ বিকাশ কৰাত সহায় কৰিব শিক্ষকজনে। গতিকে এইখিনি আছিল শিক্ষকৰ সম্পৰ্কে কৃষ্ণমূৰ্তিৰ ধাৰণা। গিজিবাই বডেকা আন এগৰাকী শিক্ষাবিদ। তেওঁ শিশুকেন্দ্ৰিক শিক্ষাৰ এজন প্ৰবক্তা আছিলে। শিশুকেন্দ্ৰিক শিক্ষাৰ এজন প্ৰবক্তা আছিলে গিজিবাই বডেকা। গিজিবাই বডেকা শিক্ষাৰ ক্ষেত্ৰখনত, ভাৰতৰ শিক্ষাৰ ক্ষেত্ৰখনত অতি গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। গিজিবাই বডেকাই শিশুৰ বাবে এখন ভয় আৰু শংকামুক্ত বিদ্যালয়ৰ সপোন দেখিছিল। তেওঁ এনেকুৱা এখন বিদ্যালয়ৰ সপোন দেখিছিল য'ত শিক্ষাৰ্থীসকলে নিঃশংকভাৱে ভয়মুক্ত হৈ, শংকামুক্ত হৈ শিকিব পাৰে, বিদ্যালয়ত আহিব পাৰে। তেনেকুৱা এখন বিদ্যালয়ৰ সপোন দেখিছিল। আৰু শিশুৱে নিজৰ ইন্দ্ৰিয় বিকাশ কৰি প্ৰাকৃতিক অধ্যয়নৰ দ্বাৰা আত্মৰ প্ৰকাশ কৰাত বিশ্বাস কৰিছিলে। বাল মন্দিৰত তেওঁৰ
শিক্ষাৰ দৰ্শনটো প্ৰতিফলিত কৰিছিলে, এখন বিদ্যালয় ইয়াৰ জৰিয়তে বিকাশ কৰিছিলে। প্ৰিয় শিক্ষাৰ্থীসকল, আজিলৈ সময় শেষ হৈ আহিল, মই সামৰিছোঁ। নমস্কাৰ।